ছায়া শুনাচোন, মই পথাৰলৈ যাব ওলাইছোঁ। তুমি মোক ঠাণ্ডা পানী অকণমান বটল এটাতে ভৰাই দিয়াহিচোন। যোৱাকালি বৰ কষ্ট পাইছোঁ, ৰ'দটো ইমানকৈ দিছে, পানী অকণমানো নিদিলোঁ, ডিঙিটো একেবাৰে শুকাই গৈছেগৈ। মই দেখোন ফ্ৰিজত থকা বটল এটা তোমাক দিছিলোৱেই, তুমিহে নিনিলা। গৰমটো ইমানকৈ পৰিছে, পানীখিনি লৈ যাব লাগে আকৌ। যোৱাকালি পাহৰি থৈ যোৱা ভাল শিক্ষা পাই গৈছোঁ, আজি লৈ যাব লাগিব। যোৱাচোন, তুমি মোৰ টিফিনটো ৰেডি কৰি দিয়াকৈ, বেলেগ একো নালাগে। যোৱা, অকল শুকান ৰুটি দুটা আৰু মিঠৈ অকণমান দিবা। ব'লা ব'লা, তুমি কিবা এটা খাই ল'বা, লগতে টিফিনটো ৰেডি কৰি দিম। অঁ ব'লা, দেৰি কৰি নাথাকোঁ, পথাৰত আকৌ মানুহ লাগি আছে নহয়। তনয়া, তুমি কি কৰি থাকা মানে? মোৰ কাপোৰযোৰ যে ইস্ত্ৰি কৰি থৈ দিয়া নাই, মই এতিয়া অফিচলৈ কি পিন্ধি যাম? মই যে অফিচলৈ যাম, তুমি জানানে নাজানা? মোৰ ড্ৰেছ পোছাকখিনিতো অন্ততঃ তুমি চিডিল কৰি থৈ দিব পাৰা। মোক তুমি কিয় সুধিছা? মই তোমাৰ কাপোৰবোৰ ধোৱা নাই নহয়, বৈহে ধুইছে, মোক সোধাগৈ। আজি অফিচলৈ অফিচাৰ আহিব, অকণমান ভাল ড্ৰেছ এযোৰ পিন্ধি যাব লাগিছিল। এতিয়া মই কি পিন্ধি যাম? তাতে মই কি কৰি দিব লাগে? তোমাৰ অফিচাৰ আহিব, তুমি ভাল কাপোৰ পিন্ধি যাব লাগে, সেইটো তোমাৰ কথা। তুমি মোক কিয় কৈ আছা? মোৰ মূৰটো এনেই খাই নাথাকিবা, যোৱা। তুমি যে গোটেই দিনটো মোবাইলটোকে চাই থাকা, ঘৰৰ কাম বনত কিয় গুৰুত্ব নিদিয়া? শুনা, এনেকৈ ফাল্টু কথা মোৰ আগত কৈ নাথাকিবা, বুজিছা? এইবোৰ কথা শুনিলেই মোৰ মূৰটো গৰম উঠি যায়। তুমি খং কিয় কৰিছা? তুমিতো অন্ততঃ মোৰ কথা অকণমান চিন্তা কৰিব লাগে ন? বৈ গোটেই ঘৰখনৰ কাম কৰে, মোৰ কাম বনবোৰ কৰি দিয়ে। তুমি নাহোঁতে বেলেগ কথা আছিল, এতিয়া তুমি আছা, তুমি থকাৰ অৱস্থাত বৈ মোৰ কাম বনবোৰ কিয় কৰি দিব? তুমি কোৱাচোন, তুমিতো সেইখিনি দায়িত্ব ল'ব পাৰা ন? তুমি মোক এইখন ঘৰলৈ যে বিয়া কৰাই লৈ আহিছা, কাম কৰা মানুহ হিচাপে নে তোমাৰ ঘৈণী হিচাপে? মোৰ দেউতাৰ ঘৰত মোক বহুত মৰমত তুলি তালি ডাঙৰ দীঘল কৰিছে। মোৰ যি মন যায় মই তাকেই কৰিছিলোঁ, আৰু ইয়াতো মোৰ যি মন যায় তাকেই কৰিম। মোৰ দেউতাই মোক কি দিয়া নাই? মোৰ যি প্ৰয়োজন সকলোখিনি সুবিধাই দেউতাই কৰি দিছে। তোমাৰ আগত কথা কোৱা, গৰুৰ আগত টোকাৰি বজোৱা একেই কথা, বুজিছা? তুমি একো বুজি নোপোৱা। মোৰ দেউতাই মোৰ কথা কিমান চিন্তা কৰিছে। বেলেগ এখন ঘৰলৈ আহি মই কষ্ট নাপাওঁ বুলি, মই দুখত নাথাকোঁ বুলি মোৰ যি প্ৰয়োজন সকলোখিনি দি দিছে। তাৰ পাছত আকৌ মই কাম কৰা মানুহৰ দৰে কিয় কাম কৰিম? দেউতাহঁতে মোক মজ মস্তি কৰি জীৱনটো কটাবলৈ দিছে, কাম কৰা মানুহৰ দৰে কটাবলৈ দিয়া নাই নহয়। তোমাৰ দেউতাই তোমাৰ প্ৰয়োজনীয় গোটেইখিনি দিলেই যেনিবা, তাৰমানেতো এইটো নহয় ন তুমি নিজৰ কাম বনখিনিও নকৰিবা, নিজৰ দায়িত্বও পালন নকৰিবা। হ'ব, তুমি মোৰ লগত এনেকৈ তৰ্ক কৰি থাকিব নালাগে, বুজিছা? যোৱা, তোমাৰ অফিচৰ কাৰণে দেৰি হ'ব, যি আছে সেয়াকে পিন্ধি যোৱা। মই জানো তোমাৰ চৰিত্ৰ কেতিয়াও সলনি নহয়। কি যে হ'ব নহয়, এইবোৰে আহি মোৰ মূৰটোহে গৰম কৰি থৈ যায়হি। বৌ, তুমি এনেই আছানে? কিয় ভাইটি, কি হ'লনো? অ' বৌ, কালি কাপোৰ কোনে ধুইছিলনো? কাপোৰ মই ধুইছিলোঁ। কিয়, লেতেৰা হৈ থাকিল নেকি? লেতেৰা হৈ থকা নাই, মোৰ কাপোৰটো ইস্ত্ৰিহে দিয়া নহ'ল। এতিয়া মই সেইটো সুপুতা জুপুতা কাপোৰ পিন্ধি অফিচলৈ কেনেকৈ যাওঁ বাৰু? হয় নেকি? নজনাতে তোমাৰ কাপোৰকেইটা ৰৈ গ'ল নেকি? দিয়া, তেতিয়াহ'লে মই কৰি দিওঁ, বেছি সময় নালাগে। নালাগে দিয়া, তোমাৰ আকৌ কিবা কাম থাকিব পাৰে, মই ইয়াকে পিন্ধি যাওঁ। দিয়া দিয়া, ঘৰৰ কাম বনবোৰতকৈ তোমাৰ কামটো বেছি দৰকাৰী। তোমাৰ কামটো কৰি দিওঁ, ঘৰৰ কাম বনবোৰ কৰি থাকিম আৰু। দিয়া। বৌ, তোমাৰ কাৰণে বেয়াই লাগে, তুমি অকলে অকলে গোটেই ঘৰখনৰ কাম বনবোৰ কৰা, আৰু সেই তনয়া এজনী মোবাইলটো টিপাৰ বাহিৰে একো কামেই নাই তাইৰ। ভাইটি, তাই ধনী ঘৰৰ ছোৱালী, আলাসত ডাঙৰ হৈছে, তাইনো ঘৰৰ কাম বনৰ বিষয়ে কি বুজি পায়? যেতিয়া সময় হ'ব তেতিয়া সকলো বুজি পাব। মই তাইক ইমানকৈ বুজাওঁ, ইমানকৈ কওঁ, ঘৰখনৰ বোলো মোৰ দায়িত্ব অলপ অলপ ল'ব লাগে, কিন্তু তাই বুজালেও নুবুজে। তাইৰ দেউতাকৰ টকা পইচাক লৈ বহুত অহংকাৰ কৰে। হ'ব দিয়া ভাইটি, এইবোৰ বাদ দিয়া। এইবোৰ কথা পাতি থাকিলে তোমাৰ আকৌ অফিচলৈ দেৰি হ'ব। দিয়া, কাপোৰকেইটা দিয়া, মই ইস্ত্ৰি কৰি দিওঁ, তুমি পটককৈ পিন্ধি অফিচলৈ যোৱাগৈ। হয় দিয়া, তুমি ঠিকেই কৈছা। বহুত বিষাইছে, এনেকুৱা বিষ সহ্য কৰাটো বহুত টান। চকু, নাক, কাণ সকলো বিষাইছে। হেৰি, দাঁতৰ বিষটো অকণমান আৰাম পাইছেনে? নাই ঐ, নাই, বহুত বিষ। এনেকৈ গোটেই দিনটো শুই থাকিলে বিষ ভাল হ'ব জানো? উঠক আকৌ, কিবা এটা খাই ডক্টৰৰ ওচৰলৈ যাওক। যাব লাগিব। দাঁতৰ বিষ এনেকৈ ভাল নহয়। ডক্টৰ আকৌ 10টা বাজি পাছতহে আহিব, 10টা বাজি পাছত গ'লেও হ'ব। 10টা বাজিব এতিয়া দেখোন, যাই যদি যাওক সি আকৌ। 10টা বাজিলে নেকি? অঁ, যাওঁৱেই ৰ'বা। হেৰি, বুজিছেনে? আপুনি ভাত কেইটামান খাই লওকহি। মই আৰু ডাঙৰ বোৱাৰী মানুহ এঘৰৰ পৰা আহিবগৈ লাগিব। ডাঙৰ বাবা সৰু বাবা দুয়োটাই খাই গ'লেই, আপুনিও যদি কেইটামান খাই লোৱা হয় আমি দুইজনী আজৰি হ'লো হয়। কি কথা কোৱা হে? মই দাঁতৰ বিষত থাকিব পৰা নাই, তুমি আকৌ মোক ভাত খাবলৈ দিছা? নহ'লে কি খাব? এনেকৈ ভোকতে থাকিব নেকি? ৰ'বা, আগতে মই ডক্টৰক দেখাই আহোঁগৈ, তাৰ পাছত যদি কিবা খাব পাওঁ তেনেহ'লে খাম দিয়া। অঁ, হ'ব দিয়ক তেনেহ'লে, আপুনি ডক্টৰৰ ওচৰৰ পৰা আহকগৈ, তাৰ পাছতে কিবা এটা খাবহি। যোৱাচোন, তুমি মোৰ জোতাযোৰ আনি দিয়া, জোতাযোৰ পিন্ধি যাওঁ। অঁ ৰ'ব, এতিয়া আনি দিছোঁ। তনয়া, অঁ তনয়া। অঁ বৌ, কি হ'ল কোৱা? কি জানানে তনয়া, মই মানে বাথৰুমতে কাপোৰখিনি ধুই থৈ আহিছোঁ, তুমি কাপোৰখিনি ৰদাই দিবাচোন। বৌ, তাৰমানে তুমি মোক কি এইখন ঘৰ চাকৰি আনিবলৈ ভাবিছা নেকি? মোৰ ওপৰত হুকুম চলাবলৈ তোমালোকে একেবাৰে চেষ্টা নকৰিবা। তনয়া, মইনো তোমাৰ ওপৰত কেতিয়া হুকুম চলালোঁ? মোৰ দেৰি হ'বৰ কাৰণেহে কৈছোঁ, মই এপিনে যাব লাগে যে। বৌ, তুমি 2 মিনিট দেৰি কৰি গ'লা যেনিবা, কি ক্ষতিটো হ'লনো? কাপোৰখিনি মেলি দি তাৰ পাছত যোৱা। হ'ব দিয়া, তুমি নকৰা মানে মই কৰিব লাগিব। ৰ'বাচোন, তুমি মোৰ কাপোৰ ধুলা নেকি? নাই ধোৱা তনয়া, তোমাৰ কাপোৰ ধোৱা নাই। মা, দেউতা, ভাইটি আৰু আমাৰ এওঁ আৰু মোৰ যোৱাকালি পিন্ধা কাপোৰখিনিহে ধুই দিছিলোঁ। নাই ধোৱা যদি ঠিকে আছে, মই নিজেই ধুবাক দি ধুৱাই ল'ম। তুমি একো কাপোৰ কানি ধুব নাজানা, মোৰ দামী কাপোৰবোৰ তুমি ধুই নষ্ট নকৰিবা। কি হ'ল আকৌ, তুমি ইয়াতে ৰখিয়ে থাকিলা যে, নোযোৱা কিয়? তুমি এনেকৈ ৰখি থাকোঁতে তোমাৰ দেৰি নহ'ব জানো? পাছত আকৌ মায়ে তোমাকে গালি দিব। যোৱা। অঁ, যাওঁ।
মহাৰাণীজনী কাম কৰিব নোৱাৰে, মই কি কৰোঁ তাকে তেলতেলকৈ চাই থাকিব আহিছে। বস্তুবোৰ যে ক'ত যায় জানো, বিচাৰি ফুৰিলেও বিচাৰি নাপাওঁ। ক'ত থ'লে জানো জোতাযোৰ বিচাৰিয়ে পোৱা নাই। তনয়া মাজনী, তুমি দেউতাৰ জোতাযোৰ দেখিছিলা নেকি? আপুনি এইবোৰ কি কথা কৈছে? কাৰ জোতা চেণ্ডেল ক'ত আছে সেইবোৰ মই কেনেকৈ জানিম? সেইবোৰ চাই ফুৰা কাম নেকি মোৰ? তনয়া, কথাবোৰ এনেকৈ নকয় নহয়, অকণমান ভালদৰে ক'ব পাৰা ন? অকণমান মৰমত, অকণমান সন্মান ৰাখি তেনেকৈহে কথা ক'ব লাগে, এনেকৈ কথা নকয় নহয়। তুমি আমাৰ ঘৰখনলৈ অহাৰ পৰা ঘৰখন কিবা সলনি হৈ গ'ল। মা, মইনো ক'ত আপোনালোকৰ ঘৰলৈ নিজে আহিছোঁ, আপোনালোকে নিজে গৈ লৈ আহিছে মোক। তুমি এটা কাম কৰিবা, ঘৰত একদম মনে মনে থাকিবা, বুজিছা? কাম চোৰ কৰোঁ ডাঙৰ বোৱাৰীজনী ইমান কাম কৰে, গোটেই ঘৰখন চম্ভালি ৰাখিছে। তাইক চাই চাই তুমি অকণমান শিকিব নোৱাৰা? মোৰ এইবোৰ একো শিকাৰ প্ৰয়োজন নাই। মোৰ দেউতাই ইমানখিনি পঢ়াই লিখাই এনেই পঠাইছে নেকি লোকৰ ঘৰত কাম কৰা মানুহৰ দৰে থাকিবলৈ? তোমাৰ পঢ়া শুনাখিনিক লৈ তোমাৰ ইমান অহংকাৰ নে? অকণমান পঢ়া শুনা থাকিল বুলি তুমি মানে আমাক মানুহ বুলি গণ্য নকৰা? তোমাতকৈ বহুত পঢ়া শুনা, বহুত চোকা চোকা বোৱাৰী দেখিছোঁ গাঁৱত, বুজিছা? সিহঁতে গোবৰ জাবৰ পেলাই ধুনীয়াকৈ থাকে, কিন্তু তোমাৰ দৰে ইমান অহংকাৰী নহয়। মোৰ অহংকাৰ আছে আৰু থাকিবই। মই পঢ়া শুনাটো ভাল আৰু মোৰ দেউতা বহুত ধনী। মই ধনী মানুহ ঘৰৰ ছোৱালী। মোৰ যি যি প্ৰয়োজন মোৰ দেউতাই সকলোখিনি দিছে, সেইকাৰণে মই অহংকাৰ কৰিমেই। তোমাৰ দেউতা ধনী, তাতে আমাৰ কি হ'ল? তুমি এইখন ঘৰ সৰু বোৱাৰী হিচাপে অকণমান কাম তুমি কৰিব লাগে। মোৰ নিজৰ কামখিনি দেখোন মই নিজে কৰিছোঁ, আপোনালোকে মোক কৰি দিছেহি নেকি? আপোনালোক সকলোৱে মই কাম নকৰাই দেখে। মোৰ বিচনাখন আপুনি পাৰি দিছে নে মই নিজে পাৰি লৈছোঁ? নিজৰ কামখিনি সকলোৱে নিজে নিজে কৰিলে কাৰো একো কষ্ট নহয়। এখন ঘৰৰ এজনী বোৱাৰীৰ কিমান দায়িত্ব থাকে সেইটো তুমি বুজি নোপোৱা, আৰু তোমাক বুজাইও লাভ নাই। তোমাৰ লগত লাগি থাকোঁতে দেউতাৰ জোতাযোৰ নিবলৈ পাহৰিলোঁ। যি কৰে কৰি থাকক, এদিন এনেই সকলো বুজি পাব। তুমি মানে কাম এটা কৰিবলৈ গ'লে লাগিয়ে ধৰা, ইমান সময় লাগে নে জোতাযোৰ বিচাৰি দিওঁতে? কি হ'ব আৰু, জোতাযোৰ বিচাৰি যাওঁতে সৰু বোৱাৰীৰ লগত অকণমান লাগিবই লগা হ'ল। তোমালোকৰ যে কি হ'ব আৰু, খেতি পথাৰলৈতো যাবই নালাগে, ঘৰৰ কামখিনি কৰোঁতেই তিনিজনীৰ মাজতে কাজিয়া হৈ থাকে। আপুনি মনে মনে থাকক, বুজিছে? সৰু বোৱাৰীৰ গাঁতে অকণমান দুখ আছে, নহ'লে চাওকচোন ডাঙৰ বোৱাৰীৰ সৈতে আজি মই 4 বছৰ কাল পাৰ কৰিলোঁ। আজিলৈকে কিবা কাজিয়া লগা শুনিছে, কিন্তু এই সৰু বোৱাৰীজনী অহাৰ পৰা কাজিয়া হৈ থকা হ'ল ঘৰখনত। নহয়, ডাঙৰ বোৱাৰী তেনেকুৱা নহয় দেই, তাই কাৰো লগতেই নালাগে। এই সৰু বোৱাৰীজনী কথাও ক'বলৈ নাজানে, কামো কৰিবলৈ নাজানে। কি চাই যে ল'ৰাটোলৈ আনিলোঁ নাজানো আৰু। ভাল হ'ব দিয়া, বয়স হ'লে তাইও ভাল হ'ব, ইমান চিন্তা কৰি থাকিব নালাগে। বোৱাৰীজনী বহুত অহংকাৰী, বুজিছেনে? এই অহংকাৰ কিমান দিন থাকে নাজানো আৰু। অহংকাৰটো ৰাৱণেও নাথাকিছিল, আমাৰ বোৱাৰীহে তাইও অহংকাৰ নাইকিয়া হ'ব। হ'ব দিয়া, বাদ দিয়া আৰু এইবোৰ। মই ডক্টৰৰ ওচৰলৈ যাওঁ, বুজিছানে? দাঁতটো দেখাই আহোঁগৈ। আপুনি কিবা এটা খাই যোৱা হয় নিশ্চিন্ত হৈ থাকিব পাৰিলোঁ হয়। আপোনাৰ কাৰণে এতিয়া ৰখি থাকিলে নহ'ব নহয়, আৰু বেলেগ কামোতো আছে। মোৰ কাৰণে ইমান চিন্তা কৰি থাকিব নালাগে দিয়া, মোৰ কিমান দেৰি হয় একো ঠিক নাই। দাঁতটো উঠাইও দিব পাৰোঁ, তোমালোকৰ ক'ত যাব লগা আছে যাবাগৈ। ঠিক আছে তেনেহ'লে। তনয়া, তনয়া। কি হ'ল, কিয় ইমান চিঞৰি আছা? তনয়া, কাম এটা কৰি দিবানে? কি কাম? চাহ 5 কাপ বনাই দিব লাগিছিল পথাৰলৈ। দাদাই ফোন কৰিছিল, বৌ আকৌ ঘৰতে নাই। যোৱাচোন তুমিয়ে বনাই দিয়াগৈ। বৌ আৰু মাও ঘৰত নাই, মই নবনালে হ'ব জানো? ঠিক আছে, বনাই দিম বাৰু। 5 কাপ বুলি কৈছা নহয়, 5 কাপে বনাই দিম। পাছত আকৌ আৰু অলপ বনোৱা, অমুক কৰা নহ'ব কিন্তু। আশা, হ'ব দিয়া, আগতে বনাই দিয়াচোন। কি হ'ল বাবা, কৰিবলৈ যাওঁ নেকি? দেউতা, দাদাই ফোন কৰিছিল পথাৰত বোলে চাহ দিব লাগে, তাকে চাহখিনি দি থৈ আহোঁগৈ। যা তেনেহ'লে। এইয়া লোৱা। দেউতা, মই চাহখিনি দি আহোঁ দিয়া। যা। তনয়া মাজনী, এওঁ আৰু ডাঙৰ বোৱাৰী আহাই নাই নেকি? নাই অহা, তেওঁলোকৰ বোলে অকণমান দেৰি হ'ব। দিয়া, সিহঁতে নাই আৰু তুমি আছা নহয়? বোৱাৰী, মই মানে গুৰি দাঁতটো সৰাই আহিছোঁ, বৰকৈ বিষাই থকাৰ কাৰণে দাঁতটোৱে উঠাই দিলে ডক্টৰে। তুমি এটা কাম কৰাচোন, মই টান বস্তু খাব নোৱাৰিম নহয়, মোৰ কাৰণে ঢিলাকৈ খিচিৰি অকণমান বনাই দিয়া। টান বস্তু ডক্টৰে খাবই দিয়া নাই, অকণমান গুলগুলীয়াকৈ সিজাকৈ খিচিৰি অকণমান বনাই দিয়া কৈছোন। দেউতা, সেইবোৰ মই বনাব নোৱাৰোঁ দেই। বৌ আহক, নহ'লে মা আহি বনাই দিব। সেইবোৰ বনোৱা মোৰ দ্বাৰা নহ'ব। কিয় বোৱাৰী, তুমি খিচিৰিখনো বনাব নাজানা? এইমাত্ৰ চাহখোপা বনাই দি উঠিছোঁহে, আকৌ মই খিচিৰি বনাই থাকিব নোৱাৰোঁ। তাতেনো কি হ'ল, চাহখিনি বনাই দিলা আৰু। মানুহে কাম কৰিলে একো ক্ষতি নহয়, বৰঞ্চ ভালহে। দেউতা, আপোনালোকে কি বুলি ভাবিছে? মোৰ মাহঁতৰ ঘৰখন কুকিং চেণ্টাৰ নাছিল নহয়, য'ত নেকি মই সকলো বস্তু বনাবলৈ শিকি আহিম। বোৱাৰী, তুমি মোক এনেকৈ ক'লা যে, মোক মানে আল্টু ফাল্টু বুলি ভাবিছা নেকি? মই তোমাৰ শহু দেউতাৰ। মইনো ক'ত আপোনাক বেয়া ব্যৱহাৰ কৰিছোঁ? আপুনি যিটো কথা কৈছে তাৰ উত্তৰটোহে দিছোঁ। হ'ব দিয়া বোৱাৰী, তুমি মোক ৰান্ধি খুৱাব নালাগে, ভগৱানে তোমাক ভালে ৰাখক। হে ভগৱান, এইবোৰ কি যুগ আহিছে? শহুৱে শাহুৱেকক দেখোন অকণো নামানে। না কিবা এটা কাম ভালদৰে কৰি দিয়ে, না মুখৰ মাতষাৰ ভালদৰে দিয়ে। এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু? আপুনি অহা বহুত সময় হ'ল নেকি? ডক্টৰক পালেনে? ডক্টৰে কি বুলি কৈছে? মই অহা অকণমান সময় হ'ল দিয়া, দাঁতটো ইমান বিষাই আছে, কোনে ইমান বিষ সহ্য কৰি থাকে। ডক্টৰৰ লগত কথা পাতি দাঁতটো উঠাই দিলোঁ। হয় নেকি? ভালেই হ'ল দিয়ক তেনেহ'লে। সদায় ইমান বিষ সহ্য কৰি থকাতকৈ উঠাই দি ভালেই কৰিলে। যাওঁতেও একো খাই নগ'লোঁ, বহুত ভোক লাগিছিল। বোৱাৰীক ক'লোঁ বোলো গুলগুলীয়াকৈ খিচিৰি অকণমান বনাই দিয়া, তাই মোক একে খাই নোৱাৰোঁ বুলি ক'লে। বোৱাৰী? কোনজনী বোৱাৰীৰ কথা কৈছে? সৰু বোৱাৰীৰ কথা কৈছোঁ। মইতো তাইক কোনোদিন কামেই নাপাছোঁ, আজি প্ৰথমবাৰৰ বাবে কিবা এটা পাতিছিলোঁ, মুখতে নোৱাৰোঁ বুলি ক'লে। আজিৰ পৰা আৰু তাইক কেতিয়াও কাম নাপাছোঁ আৰু। আপুনিতো দূৰে থাকে, আপুনিনো কি বুজি পাব? আজি গম পালে নহয়, মই আৰু ডাঙৰ বোৱাৰীহে জানো তাই কাণ্ড কাৰখানাবোৰৰ কথা।
বোৱাৰীজনী কিয় এনেকুৱা হ'ল নাজানো আৰু সিহঁতৰ কিন্তু ঘৰখন এনেকুৱা একেবাৰে নহয় কিমান আশা আছিল আমাৰ দুজনী বোৱাৰী আহিব দুইজনী বোৱাৰীয়ে ঘৰখন চম্ভালি ৰাখিব কিন্তু একো আশাই পূৰণ নহ'ল আমাৰ এইটো লক্ষ্য নাথাকিলে সৰু বোৱাৰীয়ে ঘৰখন চম্ভালিব পাৰিবনে নোৱাৰিব মোৰ কিন্তু সেইটো সন্দেহহে হৈছে একো নাজানো এইবোৰ সকলো সময়তহে চিন এৰা তুমিয়ে বনোৱা নে ডাঙৰ বোৱাৰীকে কোৱা যোৱাচোন মোৰ কাৰণে খিচিৰি অকণমান বনাই দিয়াগৈ বৰকৈ ভোক লাগিছে নহয় ৰ'ব ডাঙৰ বোৱাৰীকে কওঁগৈ তাইক ক'লে তাই কেতিয়াও না নকয় লগতে বনাই আনি দিব ডাঙৰ বোৱাৰী যোৱাচোন দেউতাই দাঁত খৰাই আহিছে ৰাতিপুৱাৰ পৰা একো এটা খোৱা নাই পাতল কিবা এটা বনাই দিয়া দেউতাই দাঁত খৰাই আহিছে কি ৰান্ধি দিমনো মা হেৰি কৰিবা বুজিছানে প্ৰেছাৰ কুকাৰত দি গুলগুলীয়াকৈ খিচিৰি অকণমানকে ৰান্ধি দিয়া আজিতো টান বস্তু একো খাবই নোৱাৰিব খিচিৰি অকণমানকে ৰান্ধি দিওঁ এওঁ কৈ থৈ গৈছে এওঁ বোলে আজি খিচিৰি খাব মা তেনেহ'লে এটা কাম কৰোঁ নেকি ঘৰৰ সকলো কাৰণে খিচিৰিকে ৰান্ধি দিওঁ আজি অঁ তেনেহ'লে সেইটোকে কৰা আজি ঘৰৰ সকলোৱে খিচিৰিকে খাম অঁ আজি তেনেহ'লে সেইটোৱে হ'ব যোৱা যোৱা দেৰি কৰি নাথাকিবা মানুহজনে একো এটা খোৱা নাই অঁ মা মই এতিয়াই গৈছোঁ কি কওঁ তই চাই থাকিবিচোন তোৰ বিয়াৰ দিনা সকলোতকৈ ধুনীয়া মোকেই দেখিব এনেওতো জানই দেখোন আগতে আমাৰ ক্লাছৰ ভিতৰতে মোকেই ধুনীয়া দেখিছিল মোতকৈ ধুনীয়া আৰু কোনো নাছিল কিন্তু এটা কথা বৰ বেয়া লাগে জাননে আজিলৈকে মোৰ বৰাবৰ মানে মোৰ দৰে ধুনীয়া কাকোৱে পোৱা নাই দে হ'ব দে তোৰ লগত মই পাছত কথা পাতিম কোনোবা আহিছে বুজিছানে কাৰ লগত কথা পাতি আছিলানো মই কলেজৰ বান্ধৱী তাইৰ আগত তুমি কোনোবা আহিছে বুলি ক'লা যে মই তোমাৰ কি লাগোনো তুমি ক'ব নোৱাৰিলা তোমাৰ মানুহজন আহিছে বুলি এনেকৈ মানুহক কথা কয় নেকি এতিয়া মানে তুমি মোক শিকাবা মই কাক কেনেকৈ কথা ক'ব লাগে মই তোমাক নিশিকাওঁ তোমাক শিকোৱা মোৰ অকাদো নাই ইমানখিনি পঢ়া শুনা কৰাৰ পাছত ইমান ধনী মানুহ ঘৰৰ ছোৱালী হোৱাৰ পাছত তোমাৰ মা দেউতাই তোমাক শিকাব নোৱাৰিলে মই তোমাক কেনেকৈ শিকাম তুমি মোক ঠাট্টা কৰিবলৈ আহিছা নেকি এইটো কথাত আকৌ মোৰ পঢ়া শুনা মা দেউতাক কিয় টানিছা মই তেওঁলোকক টানিব যোৱা নাই তুমি যে সকলোকে সদায় অপমান কৰি থাকা আজি মই তোমাক এষাৰ কথা কওঁতেই তোমাৰ গাত লাগি গৈছে নেকি মানে কথাটো এনেকুৱা মই বহুত পঢ়া শুনা ছোৱালী বুজিছা তুমি মোক শিকাবলৈ চেষ্টা নকৰিবা তুমি নিজকে ভাগ্যৱান বুলি ভাবা ইমান ধুনীয়া ইমান স্মাৰ্ট আৰু ইমান পঢ়া শুনা ছোৱালী এজনী পাইছা তুমিনো ইমানখিনি পঢ়া শুনা কৰি কিডাল কৰিলা তুমি দেখোন মানুহক কেনেকৈ কথা ক'ব লাগে সেইটোৱে নাজানা কথা কোৱা ঢঙেই নাই তোমাৰ গাত মানুহৰ ডিগ্ৰীখিনি থাকিলে নহ'ব বুজিছা মানুহক কেনেকৈ কাক কি ক'ব লাগে ব্যৱহাৰখিনিও জানিব লাগে সেইবোৰ কথা বাদ দিয়া তুমি মোক সেইবোৰ শিকাব নালাগে তুমি মোৰ কথাটো শুনা কি কথা কোৱা মই যাৰ লগত কথা পাতি আছিলোঁ তাই অহা সপ্তাহত বিয়া আছে অঁ তাতে কি হ'ল বিয়া খাবলৈ যদি মাতিছে যাবা আকৌ বিয়া খাবলৈ যোৱাতে মেইন কথা নহয় মই সোণৰ চেণ্ডেল বনাব দিছিলোঁ তুমি সোণৰ চেণ্ডেলৰ পইচাখিনি দি দিবা বুজিছানে আৰু এক্সট্ৰাকৈ মোক 10-15,000 টকা লাগিব কাপোৰ কানি বজাৰ কৰিবও লাগিব আৰে তুমি তোমাৰ বান্ধৱীৰ বিয়াৰ কাৰণে ইমান খৰচ কৰিলে কেনেকৈ হ'ব এনেকৈ যদি তুমি 2-3খন বিয়া খোৱা তেনেহ'লে দেখোন আমাৰ ঘৰতে সকলো বিক্ৰী কৰিব লাগিব যদি খৰচ উঠাবই নোৱাৰা তেনেহ'লে মোক কিয় বিয়া কৰাই আনিছিলা এইখিনি খৰচ কৰিবই লাগিব মই একো নাজানো তোমাৰ তাত দেখোন এডাল নেকলেছ আছে সেইডালকে পিন্ধি নোযোৱা কিয় এতিয়া আকৌ বিয়াখনৰ কাৰণে চেণ্ডেলডাল কিয় ল'ব লাগে যদি মোৰ খৰচে উঠাব নোৱাৰা তেনেহ'লে মোক বিয়া কৰাৰ কিয় সপোন দেখিছিলা মই সেইবোৰ একো নাজানো বিয়াখনত সকলোতকৈ হাই ফাই মোকেই লাগিব মই সেইটোৱে জানো কামৰ পৰা আহিছোঁ এনেই মূৰটো গৰম উঠি আহিছে তুমি আৰু গৰম উঠাই দিলা তুমি দেখোন মোক অনাবৰতে মোৰ দায়িত্ববোৰৰ কথা মনত পেলাই দি থাকা আৰু নিজৰ দায়িত্ববোৰ মনত নাথাকে তোমাৰ লগত কথা পাতাই ভুল মই সেইবোৰ একো নাজানো দেই মোক যিটো লাগিব বুলি কৈছোঁ সেইটো লাগিবই বৌ আজি খাবলৈ কি ৰান্ধিছানো আজি খিচিৰি ৰান্ধিছোঁ দেউতাই দাঁত খৰাই আহিছে যে দেউতাই বোলে খিচিৰি খাব আমাৰ এওঁ খিচিৰি খাব ভাইটিয়েতো খিচিৰি খাই ভালেই পায় সেইকাৰণে আজি খিচিৰি ৰান্ধিছোঁ তাৰমানে আজি সকলোৱে খিচিৰি খাব নেকি অঁ তনয়া ৰান্ধিছোঁ যেতিয়া আৰু সকলোৱে খাব সেই খিচিৰি খোপা খাব পাৰে নেকি মই খিচিৰি খাব নোৱাৰোঁ দেই তুমি আকৌ কিয় নোখোৱা খিচিৰি নাখাই কি খাবা নহ'ব দেই মই খিচিৰি খাব নোৱাৰোঁ তুমি মোৰ কাৰণে ৰুটি ভাজিকে বনাবা নহ'ব দেই মই সেইবোৰ বনাব নোৱাৰোঁ মোৰ ইমান সময় নাই নহয় সকলোৰে কাৰণে বেলেগ বেলেগকৈ ৰান্ধি থাকিবলৈ তোমাৰনো আৰু কি কাম আছে ভাত পানী ৰান্ধাটো তোমাৰ দায়িত্ব সেইকাৰণে তুমি ৰান্ধিব লাগিব আকৌ তনয়া এইখন ঘৰৰ মই ডাঙৰ বোৱাৰী তুমি মোক এনেকৈ ক'বলৈ তোমাৰ চাকৰণী নহয় তোমাক দেখিবলৈ চাকৰণী নিচিনাই লাগে আৰু তুমি চাকৰণী হোৱাৰ যোগ্য বুজিছা পঢ়া শুনাটো একো এটা নাই তাতে আকৌ দুখীয়া ঘৰৰ ছোৱালী তুমি মোৰ লগত তৰ্ক কৰিবলৈ তোমাৰ সিমানখিনি অকাদে নাই বুজিছা এবাৰ তোমাক চোৱা আৰু এবাৰ মোক চোৱা মোৰ লগত তুমি কোনখিনিত পাত্তা পোৱা তনয়া এইবোৰ তুমি কি কৈছা মা এই মোক আজি সকলো কৈ দিলে তাই মোৰ বিষয়ে পেটত যিবোৰ পুহি ৰাখিছিল সকলো প্ৰকাশ কৰি দিলে তনয়া তুমি ডাঙৰ বোৱাৰী কিয় তেনেকৈ কৈছা ডাঙৰ বোৱাৰী তোমাতকৈ এইখন ঘৰত আগতেই আহিছে গোটেই ঘৰখন চম্ভালি ৰাখিছে তাইক তুমি তেনেকৈ ক'ব নালাগে নহয় কথা কোৱাৰ আগতে মানুহে অকণমান চিন্তা কৰি চাব লাগে কোনে কি কাম কৰি আছে আপোনালোকে বৌক কাম কৰিবলৈ এখানে কি কৰিবলৈ ৰাখিছেনো বোৱাৰী হোৱাৰ দেখোন অকণো ঢঙেই নাই গাত কাম কৰা মানুহৰ দৰেহে থাকে ঘৰটোত ঘৰখনৰ কাম বনবোৰ তেওঁ নকৰি কোনে কৰিব মোৰ দৰে তেওঁ পঢ়া শুনা আছেনে মোৰ দেউতাৰ দৰে তেওঁৰ দেউতাৰ ধন সম্পত্তি আছে বাছ তনয়া তুমি বহুত ক'লা মনে মনে থাকা তুমি যিটো বিষয় নাজানা সেইটো বিষয় মাত নামাতাই ভাল বুজিছা ডাঙৰ বোৱাৰীৰ বিষয়ে তুমি কি জানা মা হ'ব দিয়ক ৱালত খুন্দা মাৰি কি লাভ আমি যদি ৱালত খুন্দা মাৰোঁ ৱালখনৰ একো নহয় ওলোটাকৈ আমাৰহে মূৰ ফুটিব হ'ব আপোনালোকে মনে মনে থাকক মোৰ আৰু কাৰো কথা শুনিবলৈ মন যোৱা নাই মোৰ বহুত ভোক লাগিছে মই নিজে কিবা এটা ৰান্ধি খাওঁগৈ কাম নাই আৰু
বোৱাৰী তুমি জানাই তাইৰ কথাবোৰ ধৰি নাথাকিবা, বাদ দিয়া সেইবোৰ। মা মোৰ এটা কথা বেছিকৈ বেয়া লাগিছে, তাই মোক দুখীয়া ঘৰ বুলি কৈছে, তাই মোক দেখিবলৈ বেয়া বুলি কৈছে, মোৰ একো কথা নাই, কিন্তু তাই মোৰ সংস্কাৰখিনি নেদেখিলে, তাইৰ প্ৰতি থকা মোৰ মৰমখিনি নেদেখিলে, মই তাইক কিমান সহায় কৰোঁ সেইবোৰ তাই নেদেখিলে। বোৱাৰী তুমি জানাই তাইৰ কথা, তাই অহংকাৰত অন্ধ হৈ আছে, যিদিনাখন তাই অহংকাৰ ভাগিব সেইদিনাখনহে তাই সকলো দেখা পাব। ৰাৱণেও অহংকাৰ ৰামক মানা নাছিল, কিন্তু যেতিয়া অহংকাৰ ভাগিল তেতিয়াহে ৰামক মানিছিল। যোৱা তুমি তোমাৰ কামত লাগাগৈ, সেইবোৰ গুৰুত্ব দি নাথাকিবা, যোৱা আমি আছোঁ নহয় তোমাৰ লগত। হ'ব দিয়ক মা, লোৱা এইখিনি খিচিৰি খাই লোৱা। কি হৈছে তোমাৰ? তুমি এনেকৈ মনটো মাৰি আছা কিয়? নাই একো হোৱা নাই দেখোন। মোৰ কিয় এনেকুৱা লাগিছে? তুমি মোৰ পৰা কিবা কথা লুকুৱাইছা? নাই তেনেকৈ একো কথা নাই দেখোন। মই তোমাৰ কোন হওঁ? তোমাৰ সুখ দুখৰ কথা মোক নকৈ তুমি কাক ক'বা? হা, কি হৈছে মোক খোলা খুলিকৈ কোৱা। তেনেকৈ একো হোৱা নাই অ', তনয়াৰ লগত মানে অকণমান তৰ্ক লাগিলোঁ, সেইকাৰণে মনটো বেয়া লাগি আছে। তাই মোক দেখিবলৈ বেয়া বুলি কৈছে, দুখীয়া ঘৰ বুলি কৈছে, সেইকাৰণে মনটো বেয়া লাগি আছে। হয় নেকি? তাই অহংকাৰ তাইৰ লগতে থাকিবলৈ দিয়া। তাই তোমাক কি কৈছে সেইবোৰ গুৰুত্ব নিদিবা, বুজিছা? মই তোমাক কি কওঁ, মই তোমাক কেনেকৈ ভাবোঁ সেইটোহে মেইন কথা। মা দেউতা ঘৰখনৰ মানুহ সকলোৱে দেখোন তোমাকহে বেছিকৈ গুৰুত্ব দিয়ে। গাঁৱৰ মানুহৰ মুখতো তোমাৰহে সুনাম শুনো, তাই কেৱল বদনামহে শুনো। সেইবোৰ বাদ দিয়া, সকলোৱে ভাল পালে তাই বেয়া পালেও কথা নাই। মা দেউতা আৰু মই ভাল পোৱাৰ পাছত বাকী তোমাক কোনে ভাল পাব লাগিছে? বাকীবোৰৰ কথা মাৰ গলি। সেইটো হয় বাৰু। সেইবোৰ কথা চিন্তা কৰি মানুহে মন বেয়া কৰি থাকে নেকি? সেইবোৰ টেনশ্যন একেবাৰে নল'বা। হ'ব দিয়া, সেইবোৰ টেনশ্যন নলওঁ। হেল্ল' বাইদেউ। অঁ ভাইটি ক। ভাইটি কি হ'লনো? তই এনেকৈ ভেপাই ভেপাই কি কথা কৈছ? কি হ'ল খোলা খুলিকৈ ক। বাইদেউ আমাৰ ফেক্টৰীত জুই লাগিল বাইদেউ, আমাৰ সকলো শেষ হৈ গ'ল। হা, সকলো জ্বলি গ'ল? দেউতা ঠিকে আছেনে? দেউতা বহুত কষ্ট পাইছে, দেউতা চিৰিয়াছে, দেউতাক হস্পিটেলত লৈ গৈছে। তই যিমান পাৰো সোনকালে আহ, দেউতা হস্পিটেলতে আছে। ঠিক আছে মই গৈ আছোঁ, তই একো চিন্তা নকৰিবি, মই গৈ আছোঁ। মাক ভাগি পৰিবলৈ নিদিবি, তই মাৰ লগতে থাক, বুজিছানে? মই গৈ আছোঁ। হ'ব দে, দেৰি নকৰিবি কিন্তু। নকৰোঁ, তই কেৱল মাক চম্ভালি থাক, মই গৈ আছোঁ। কি কৰোঁ এতিয়া মই, কি কৰোঁ? বোৱাৰী কি হ'ল? তুমি ইমান ভয় খাইছা কিয়? তনয়া কি হৈছেনো? মা মোৰ সকলো শেষ হৈ গ'ল। আমাৰ দেউতাৰ গুদামত জুই লাগিল, আমাৰ ঘৰটোও জ্বলি গ'ল বোলে। দেউতা চিৰিয়াছ, হস্পিটেলত আছে। ৰবাচোন, নাকান্দিবা, এইখিনি সময়ত কান্দিলে কি হ'ব? এইখিনি সময়ত ধৈৰ্য ধৰিব লাগিব। দেউতা বেছিকৈ কষ্ট পাইছে নেকি? দেউতা হস্পিটেলত আছে, ব'লাচোন মোক দেউতাৰ ওচৰলৈ লৈ ব'লা, মোক দেউতাৰ ওচৰলৈ লৈ ব'লা। তনয়া তুমি নাকান্দিবাচোন, লৈ যাব ৰ'বা। ভাইটি কি চাই আছা? তাইক দেউতাকৰ ওচৰলৈ লৈ যোৱা আকৌ। অঁ সৰু বাবা যা, বোৱাৰীক দেউতাকৰ ওচৰলৈ লৈ যা। তনয়া তুমি একো চিন্তা নকৰিবা, ভগৱানে সকলো ঠিক কৰি দিব। মই গৈ বুঢ়া নামঘৰত বন্তি এগছ দি থৈ আহিমগৈ, তোমাৰ দেউতা সোনকালে ঠিক হৈ যাব। হেৰা আহা আহা, আকৌ দেৰি হৈ যাবগৈ। মা ব'লকচোন আমি নামঘৰৰ পৰা আহোঁগৈ, ভগৱানক আমি কৈ থৈ আহোঁগৈ। তনয়াৰ দেউতাকক সোনকালে ভাল কৰি দিয়ক, তাই অহংকাৰৰ কাৰণে দেউতাকৰ যাতে একো ক্ষতি নহয়। বেচেৰীজনী যদি দেউতাক নাথাকে তেনেহ'লে বৰ বেয়া কথা হ'ব, তাই বৰ নিঠৰুৱা হৈ যাব। ব'লকচোন মা, এই বিপদত ভগৱানে সহায় নকৰিলে আৰু কোনেও সহায় নকৰে। ব'লা বোৱাৰী, খাওঁতকৈ গাটো ধুই নামঘৰৰ পৰা আহোঁগৈ। বোৱাৰী তুমি কিয় ইমান চিন্তা কৰি থাকিব লাগে? তাইক আমি ফোন কৰিছোঁ নহয়, টকা পইচাৰ প্ৰয়োজন হ'লেও খবৰ দিবলৈ কৈছোঁ। ভাল হ'ব দিয়া তাই দেউতাকৰ। ভগৱান আছে নহয়, ভগৱানে সকলো ঠিক কৰি দিব। তুমি কিবা এটা খালানে নাই পিছে? খালোঁ মা, ৰাতিপুৱা ৰুটি চাহ খালোঁ। দিনটো ঘৰ কামত ইমানকৈ লাগি থাকা, ৰুটি চাহখিনি হয়নে? ব'লা কিবা এটা খাই ল'বা ব'লা। 2 মিনিট সময়ো ৰেষ্ট নোপোৱা, অনাপত ঘৰটো কামতে লাগি থাকা। এনেকৈ নাখাই নবৈ থাকিলে দুৰ্বল হৈ যাবা। ব'লা মা, মোৰ একেবাৰে ভোক লগা নাই, খাবলৈ মন যোৱা নাই। মোৰ যেতিয়া খাবলৈ মন যাব খাম দিয়ক। মই জানো নহয় তুমি তনয়াৰ দেউতাকৰ কথা চিন্তা কৰি এনেকৈ মন মাৰি আছা ন? তেওঁৰ হুঁচ আহিছে, সকলো ঠিক হৈ যাব। সঁচাকৈ কৈছেনে? তাই দেউতাকৰ হুঁচ আহিলে? বোৱাৰী তনয়াৰ দেউতাকৰ হুঁচ আহিলে, তাই অকণমান পাছতে আমাৰ ঘৰলৈ আহি আছে। ভালেই হ'ল দিয়ক, ভগৱানে যে আমাৰ প্ৰাৰ্থনা শুনিলে সেইটোৱে ভাল লাগিছে। বোৱাৰী তুমি আহিলা, বিয়ৰ অৱস্থা কেনেকুৱা? বিয় ভাল পাইছেনে? বোৱাৰী বিয় কেনেকুৱা, ভাল হৈছেনে? দেউতাৰ হুঁচ আহিল, কিন্তু দেউতাৰ চিকিৎসাৰ কাৰণে 5 লাখ টকা লাগে। একো ভাবি পোৱা নাই, ইমানবোৰ টকা ক'ৰ পৰা যোগাৰ হ'ব? মই এতিয়া ক'ৰ পৰা ইমানবোৰ টকা আনি দিওঁ? মাজনী তুমি একো চিন্তা নকৰিবা, আমি আছোঁ নহয়। টকা পইচা আজি আছে কালি নাই, কিন্তু তেওঁক সুস্থকৈ ঘূৰাই আনিবই লাগিব। আমি আছোঁ নহয়, তুমি একো চিন্তা নকৰিবা। তনয়া তুমি একো চিন্তা নকৰিবা, আমি সকলো আছোঁ নহয়। পৰিয়ালটো সকলোৱে মিলি তোমাৰ দেউতাক সুস্থকৈ ঘূৰাই আনিম। আমাৰ যিমান সাধ্য সকলোৱে সহায় কৰিম তোমাক। হ'ব দিয়ক, আপোনালোকে যোগাৰ কৰকচোন, মই বাৰু মোৰ বেংকৰ কাগজখিনি বিচাৰি লৈ আহোঁগৈ। হেৰি ক'ৰবাৰ পৰা কিবা এটা কৰক, পইচাখিনি যেনে তেনে যোগাৰ কৰক। ৰ'বাচোন চাই লওঁ। মা দেউতা আপোনালোকে আলোচনা কৰকচোন, মই অকণমান আহিছোঁ। তনয়া এইটো লোৱা, এইটো মোৰ বিয়াত দিয়া গহনাৰ ছেট। এইটো বিক্ৰী কৰিলে তুমি কমেও 2 লাখমান টকা যোগাৰ কৰিব পাৰিবা। তুমি যে ভাল সেয়া প্ৰমাণ দি দিলা, সঁচাকৈ তুমি বহুত ভাল। তনয়া এতিয়া তুমি দেউতাৰ কথা চিন্তা কৰা, এইবোৰ কথা কৈ থকা একেবাৰে সময় নাই। মই মনৰ বোজাবোৰ দূৰ কৰিব বিচাৰিছোঁ। তুমি যে MBA কৰি থৈছা সেইটো কথা মই আজিহে গম পাইছোঁ।
বেংকৰ কাগজবোৰ বিচাৰোঁতে তোমাৰ ডকুমেণ্টছখিনি পালোঁ। তুমি যে MBAত ফাৰ্ষ্ট ক্লাছ পাই থৈছা সেইটো কথা মই ইমান দিনে গমেই পোৱা নাছিলোঁ। মোতকৈ তুমি বেছি পঢ়া শুনা কৰিও কেতিয়াও অহংকাৰ কৰা নাছিলা, আৰু মই অকণমান পঢ়া শুনা কৰি বহুত অহংকাৰ কৰিলোঁ। আজিলৈকে মই 2 লাখ টকা একগোটকৈ দেখাই নাই, আৰু তোমাৰ তাত 2 লাখ টকীয়া গহনা আছে। তুমি সেইটো কেতিয়াও প্ৰকাশ কৰা নাছিলা, কেতিয়াও অহংকাৰ কৰা নাছিলা। মই সকলো বুজি পাইছোঁ। ভগৱানে মোৰ অহংকাৰ ভাগিবলৈ এইখন খেল ৰচিলে। মোৰ দেউতাক বিনা দোষী মানুহজনক মোৰ অহংকাৰৰ কাৰণেই কষ্ট দিছে। মোৰ দেউতাক লৈ মই বহুত অহংকাৰ কৰিছিলোঁ। আজি মোৰ অহংকাৰ পতন হ'ল। মই আজি সকলো বুজি পাইছোঁ। আপোনালোক সকলোৱে মোক ক্ষমা কৰি দিয়ক। আপোনালোকৰ লগত মই বহুত বেয়া কৰিলোঁ। মোৰ বেয়া সময়ত আপোনালোকে মোক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। মই আপোনালোকক বুজিয়ে পোৱা নাছিলোঁ। আপোনালোকে মোক ক্ষমা কৰি দিয়ক। বোৱাৰী, তুমি আমাক ক্ষমা বিচাৰিব নালাগে। আমি সকলো তোমাৰ নিজৰে মানুহ দেখোন। বোৱাৰী, তুমি তোমাৰ ভুল বুজি পাইছা। আমাৰ কাৰণে এইখিনিয়ে যথেষ্ট। তনয়া, তুমি আমাৰ নিজৰ মানুহ। তোমাৰ বিপদত আমি তোমাক কেনেকৈ এৰি দিওঁ? তুমি এইবোৰ বাদ দিয়া এতিয়া। যোৱা, তুমি তোমাৰ দেউতাৰ ওচৰলৈ যোৱা। আৰু আমিও গৈ আছোঁ। তুমি একেবাৰে চিন্তা নকৰিবা। টকা পইচা আমি সকলোৱে দি তোমাৰ দেউতাক ভালকৈ লৈ আহিম। মই আজি ভালদৰে বুজি পাইছোঁ, বিপদৰ সময়ত সদায় মানুহক পৰিয়ালটোৱেহে বচায় আৰু একোহে নবচায়।